ডিয়ার স্টুডেন্ট, তো আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ গ্ৰামাৰৰ ছেকশ্যন। তো তোমালোকে যে মেট্ৰিক পৰীক্ষা দিবা, মেট্ৰিক পৰীক্ষাত আজি মই যিখিনি ক'ম ইয়াৰ পৰা 100% কমন থাকিবই। তো গ্ৰামাৰৰ যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আজি মই আলোচনা কৰিম। ভিডিঅ'টো ইমান ডাঙৰ নহ'ব, কিন্তু যিখিনি ডাঙৰ হ'ব তোমালোকে মন দি চাবা, স্কিপ নকৰাকৈ তোমালোকৰ উপকাৰ হ'ব। তো আজি আমি আলোচনা কৰিম গ্ৰামাৰ লৈ। তো গ্ৰামাৰৰ ছেকশ্যন যেটো তোমালোকৰ কোশ্চিন দিয়া থাকিব, তাত মানে ই ছেকশ্যন যেটো থাকিব তাত মানে গ্ৰামাৰ দিয়া আছে। ইয়াত চোৱা 2025 কোশ্চিন, তো ইয়াত ছেকশ্যন ই গ্ৰামাৰ। এইটো চোৱা 2026 কোশ্চিন, তো ইয়াত চোৱা ছেকশ্যন ই গ্ৰামাৰ। ঠিক আছে, তো গ্ৰামাৰ ই মানে ছেকশ্যন ই তোমাৰ গ্ৰামাৰ দি থাকিব। তো মই প্ৰথমে তোমালোকক মানে কমন দিয়াৰ আগতে যিখিনি মানে আহিব মই গ্যাৰাণ্টি দিছোঁ, তো তাৰ পৰা কমন দিয়াৰ আগতে তোমালোকক এটা কথা কওঁ। ইয়াত চোৱা প্ৰথমে কোশ্চিন দুটা চাই লোৱা। এইটো হ'ল 2025 কোশ্চিন। ঠিক আছে, 2025 কোশ্চিন। তো এই 2025 কোশ্চিনৰ পৰা চোৱা ইয়াত কি দিয়া হৈছে। ইয়াত খালী টাইপৰ কি মানে খালী টাইপ পূৰণ কৰিব দিছে। ইয়াত ব্ৰেকেটত এটা কয় ভাৰ্ব দিয়া আছে। ঠিক আছে, এইটো মানে এটা বাক্য বনাব দিছে, কাৰেক্ট সেন্টেন্স। ঠিক আছে, আৰু ইয়াত চোৱা কি দিয়া আছে, এইটো আমাক কি বনাব দিছে, জইন দ্য সেন্টেন্সেস ইউজিং এ রিলেটিভ প্রোনাউন। আৰু ইয়াত দিয়া আছে রিরাইট দ্য সেন্টেন্স ইউজিং ডাইরেক্ট স্পিচ। ঠিক আছে, আৰু ইয়াত চোৱা ইয়াত দুটা মানে সেন্টেন্স দিয়া আছে। ইয়াত দুটা সেন্টেন্স আমাক কি কৈছে, মেক নেগেটিভ উইদাউট চেঞ্জিং দ্য মিনিং, মানে ইয়াৰ অৰ্থ পৰিৱৰ্তন নকৰাকৈ ইয়াক মানে নেগেটিভ বনাব লাগে। আৰু ইয়াত কোৱা হৈছে মেক এছাৰ্টিভ সেন্টেন্স, এইটো মানে ৱেল ডান দিয়া আছে, এইটো মানে এছাৰ্টিভ সেন্টেন্স বনাব কৈছে। ঠিক আছে, তো এইটো হ'ল আমাৰ 2025 কোশ্চিন। তো এতিয়া যদি 2026 কোশ্চিনটো চোৱা, তেনেহ'লে তোমালোকে কি চাবা, চোৱা ইয়াত কি দিয়া আছে। 2026 কোশ্চিন দিয়া আছে, চোৱা জইন দ্য সেন্টেন্স গিভেন বিলো ইউজিং এ রিলেটিভ ক্লজ। তাত দিয়া আছিল প্রোনাউন, ইয়াত দিয়া আছে ক্লজ। ঠিক আছে, আৰু ইয়াত দিয়া আছে কি মেক সেন্টেন্স উইথ এনি টু অফ দ্য ফলোয়িং। ইয়াত মানে তিনিটা শব্দ দিয়া আছে, তিনিটা শব্দ ব্যবহার কৰি, তিনিটা শব্দৰ যিকোনো দুটা ব্যবহার কৰি দুটা সেন্টেন্স বনাব দিছে। ঠিক আছে, আৰু ইয়াত কোৱা হৈছে টাৰ্ন দ্য সেন্টেন্স ইনটু পেসিভ ভয়েস। ইয়াত মানে এক্টিভ ভয়েসত দিয়া আছে, পেসিভ ভয়েস বনাব কৈছে। আৰু ইয়াত দিয়া আছে এড এ ট্যাগ কোয়েশ্চন ফৰ দ্য ফলোয়িং। ঠিক আছে, ইয়াত কোয়েশ্চন মার্ক, ইয়াত কি আছে এড এ ট্যাগ কোয়েশ্চন। আৰু ইয়াত দিয়া আছে কি চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন, ইয়াত নেৰেশ্যন চেঞ্জ কৰিব দিছে। তো এতিয়া চোৱা তোমালোকে এইটো কোশ্চিন চালা, 2025 যেটো আছে সেইটো মই তোমালোকক দেখালো, এইটো দেখাইছোঁ। এতিয়া চোৱা দুটাৰ মাজত কোনো এটা কমন আছে নে নাই, কমন নাই। তেনেহ'লে মই যে তোমালোকক কৈছোঁ যে 100% গ্যাৰাণ্টি দিম যে ইয়াৰ পৰা আহিবই, মই তোমালোকক কমন দিম। তো ইয়াৰ পৰা কমন কেনেকৈ হ'ব পাৰে, মানে বহুত ইউটিউবৰ হয়তো দিব পাৰে তোমালোকক কমন, যে এইটো 100% গ্যাৰাণ্টি দিছে, এইটো 99% গ্যাৰাণ্টি, এইটো 90% গ্যাৰাণ্টি যে আহিবই মেট্ৰিক পৰীক্ষাত। মই তেনেকৈ নকওঁ, কাৰণ ইয়াত চোৱা ইয়াত কেনেকৈ আহিব। 2025 যিটো আহিছে 26 লগত একেবাৰে মিল নাই, হয়তোবা 26 আৰু 2027 যিটো আহিব সেইটো হ'ব পাৰে 2026-25 লগত মিলেই নাথাকিব। তেনেহ'লে এইটো মানে কেনেকৈ মানে মই তোমালোকক গ্যাৰাণ্টি দিম বা কেনেকৈ তোমালোকক ইম্পৰ্টেণ্ট দিম। গতিকে মই তোমালোকক এটা কথাই কৈছোঁ যে তোমালোকে মন দি পঢ়া শুনা কৰা। বিভিন্ন ইউটিউবাৰৰ ভিডিঅ' চাই তোমালোকে টাইমটো লছ নকৰিবা যে 100% কমন, 90% কমন, মানে তেনেকুৱা কমন দিব নোৱাৰে। হয়, মানে 100% যে কোৱা হয় বা 90% যে কোৱা হয়, 90%ৰ পৰা মাত্ৰ 40%হে গ্যাৰাণ্টি দিব পাৰে যে তাৰ পৰা আহিব, আৰু 60% নট গ্যাৰাণ্টি। ঠিক আছে, কাৰণ 90% গ্যাৰাণ্টি দিছে, 10% বাকী দিছে কিয় মানে সিহঁতৰে মানে মনত মানে ভয় আছে যে আহিব না নাই, সেইকাৰণে 10%টো মানে 100%ৰ পৰা 10% তোমাক বাকী দিছে। ঠিক আছে, সেইকাৰণে 90% কৈছে, 90% ইম্পৰ্টেণ্ট দিছে, কাৰণ সিহঁতৰে মানে মনত ভয় যে এইটো আহিব নে নাই। তো এইটো চোৱা, তো তোমালোকে মানে এনেই মানে ইউটিউবত ভিডিঅ' চাই সময়টো নষ্ট নকৰি তোমালোকে মন দি পঢ়া শুনা কৰা, তোমালোকৰ এনেই কমন পৰিব যদি ভালকৈ পঢ়া। ঠিক আছে, তো এইটো আছিল আজিৰ ভিডিঅ'। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা।